নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত প্ৰদান কৰা মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিলৈ অসম চৰকাৰৰ ফালৰ পৰা কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে 2025 চনত আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে দিব্যাংগ গৱেষক শিক্ষাৰ্থীসকলক প্ৰদান কৰিব 40,000কৈ টকা। তাৰ পিছত কোৱা হৈছে গৱেষক শিক্ষাৰ্থীসকললৈ 25,000কৈ টকাৰ আৰ্থিক সাহায্য অসম চৰকাৰে প্ৰদান কৰিব। তাৰ পিছত কোৱা হৈছে 11 ফেব্ৰুৱাৰীত শুভাৰম্ভ। আজিৰ পৰা অসম চৰকাৰে এইখন আঁচনি আৰম্ভৰ কথা ইয়াতে উল্লেখ কৰিছিল। তো যিসকল শিক্ষাৰ্থীয়ে এইখন আঁচনিত আবেদন কৰিছে সেইসকল শিক্ষাৰ্থীয়ে 25,000 টকাৰ পৰা আৰম্ভ কৰি 40,000কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহা 20 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ একাউণ্টত একেলগে 8,000কৈ টকা। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছিল তেন্তে অহা 20 ফেব্ৰুৱাৰী তাৰিখে নিজৰ বেংক একাউণ্টত একেলগে 8,000কৈ টকা লাভ কৰিব। তো আপোনালোকে যদি 8,000কৈ টকা পাব বিচাৰে তেন্তে আপোনাৰ নামখন অৰুণোদয় আঁচনিৰ নতুন লিষ্টত অন্তৰ্ভুক্ত থাকিব লাগিব। তো আপোনালোকৰ নাম অৰুণোদয় আঁচনিৰ নতুন লিষ্টত আছেনে নাই যদি চাব বিচাৰে তেন্তে কেনেকৈ চাব সেয়াও জনাই দিছোঁ। তো আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্ট যদি চাব বিচাৰে তেন্তে অনলাইন মাধ্যমত চাব নোৱাৰিব। তো আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টখন কেৱল মাত্ৰ অফলাইন মাধ্যমতে চাব পাৰিব। অফলাইন মাধ্যমত যদি চাব বিচাৰে তেন্তে নিজৰ পঞ্চায়ত ব্লক বা নিজৰ জিলাখনৰ DC অফিচত গৈ যোগাযোগ কৰিব পাৰে। তাতে আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টখন চাব পাৰিব। আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।